हेलो फ्रेंड्स आपलोक সকলকে প্রথমতে স্বাগতম জানাইছো এটা নতুন ভিডিওৰ মাজলৈ সবন্ধসকল সেন্ট্রাল সিলেকশন বোর্ড অর্থাৎ সিএসবি কোকৰাঝাৰৰ ফালৰ পৰা নোটিছ আহিছে যেটো আপোনালোকৰ এটা ৰিটেন এক্সামিনেশন ল হ'ব টেকনিক্যাল পোষ্টৰ বাবে তাৰ ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে দিস ইজ ইনফৰ্ম টু অল দা কনসাৰ্টেড ইন পাৰ্সন এডভাৰটাইজমেন্ট নং ইয়াতে ডেটেড 7 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছিল আৰু লাষ্ট ডেট ইয়াতে 28 অক্টোবৰ ৰখা হৈছিল আৰু ইয়াতে ৰিটেন এক্সামিনেশন ফৰ দা টেকনিক্যাল পোষ্ট ইন দা ডিপাৰ্টমেন্ট অফ দা ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট হ্যান্ডলুম এণ্ড টেক্সটাইল সিড soil conservation forest cultural affairs irrigation and sericulture so here written examination যেটো লো হ'ব টেকনিক্যাল পোষ্ট হ'ব এটো আপোনালোকৰ 22 জুন 22 জুন তাৰিখে ইয়াতে written test লো হ'ব কোকৰাঝাৰ টাউনৰ বিভিন্ন সেন্টাৰ থাকিব therefore the candidate who have applied for written examination are hereby directed to download admit cards the Bordland University ইয়াতে এক্সামটো কন্ডাক্ট কৰিব আৰু ইয়াতে 17 তাৰিখৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে 21 তাৰিখলৈকে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোডৰ লিংক আপোনালোকে সিএসবিৰ অফিচিয়েল ৱেবসাইটলৈকে গলে পাই যাব ইয়াতে তলত দিয়া আছে ক্লিক হিয়াৰ টু ডাউনলোড ইয়াতে নাম সাৰ্চ কৰিলে আপোনালোকৰ এডমিট কাৰ্ড দেখাই দিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব তো এইটো আছিল ইয়াৰ নোটিফিকেশনখন যেটো আপোনালোকৰ 7th অফ অক্টোবৰ তাৰিখে মুকলি কৰিছিল আৰু ইয়াতে কি পোষ্ট আছিল সবৰে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেন্টত আছিল তাৰ পিছত ইয়াতে সিট ইয়াৰ ফালৰ পৰা আছিল তাৰ পিছত হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট সয়েল কনজাৰভেশন ডিপাৰ্টমেন্ট ফৰেষ্ট ডিপাৰ্টমেন্ট কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্ট ইৰিগেশ্যন ডিপাৰ্টমেন্ট এণ্ড সেৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পোষ্ট আছিল টোটাল ইয়াতে 263 টা ভ্যাকেন্সি মুকলি কৰিছিল সিএসবি কোকৰাঝাৰৰ ফালৰ পৰা আৰু ইয়াতে এপ্লাই হৈছিল 7 অক্টোবৰৰ পৰা লাষ্ট ডেট 28 অক্টোবৰ ৰাখিছিল আৰু এটো আপোনালোকৰ অফলাইন মোডত এপ্লাইটো লোৱা হৈছিল এইবিলাক এটো আপোনালোকে চাব পাৰে এপ্লিকেশন ফৰ্ম আছিল যি সকল ক্যান্ডিডেটে এপ্লাই কৰিছিল তেওঁলোকৰ এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব আৰু ইয়াতে এক্সামটো লোৱা হ'ব 22 জুন তাৰিখৰ তাতে নেক্সট সানডে এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোড হৈ আছে আপোনালোকে ডেসক্ৰিপচনত লিংকটো পাই যাব যি সকলে এপ্লাই কৰিছিল নিশ্চয়কৈ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি লওক ভিডিওটো মানে আছিল নিশ্চয়কৈ লাইক কৰিব নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব থ্যাংক ইউ